কিন্তু দুখৰ বিষয় তেওঁবিলাকৰ কাৰণে হৈ পৰিব যিবিলাকে নেকি আজি উপস্থিত নাই। কিয় বুলি ক'লে? কাৰণ তেওঁবিলাকে ঈশ্বৰৰ শিক্ষাবিলাক পোৱা নাই, ঈশ্বৰৰ সম্বন্ধটো কেনেকৈ কৰিব লাগে, তেওঁৰ লগত জড়িত কেনেকৈ থাকিব লাগে ইত্যাদি ইত্যাদি বিষয়বিলাক শিকা নাই। বাইকৰ প্ৰতি তেওঁবিলাকৰ কি বুলি কয় শিক্ষা প্ৰজ্ঞা ইত্যাদি বিষয়বিলাক নাহিব, আৰু সেইকাৰণে তেওঁবিলাকে নাজানিব যে প্ৰভু যীশু খ্ৰীষ্ট কেতিয়া আহিব, কালটো কেতিয়া শেষ হ'ব, তেওঁবিলাকে তৈয়াৰী থাকিবৰ কাৰণে নোৱাৰিব। আৰু তাৰ কাৰণে তেওঁবিলাকে যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই ধৰালৈ আহিব, আপোনাক আৰু মোক, আমি সৰু থাকিব পাৰোঁ, আমি ডাঙৰ থাকিব পাৰোঁ, কিছুমানে বুঢ়া থাকিব পাৰে, বুঢ়ী থাকিব পাৰে, আপত্তি নাই। আমাৰ বয়সটো আমি যিমান আছোঁ একো আপত্তি নাই, কিন্তু আমি যদি প্ৰভুৰ লগত জড়িত আছোঁ, প্ৰভুৰ সম্বন্ধত জীয়াই আছিলোঁ, প্ৰভুৰ মতে জীৱন যাপন কৰিছিলোঁ, তেতিয়াহ'লে তেওঁ আমাক লগত লৈ যাব। প্ৰেইজ দ্য লৰ্ড। আৰু যদি তেনেকাও নহয়, তেতিয়াহ'লে আমি এদিন মৰিম, আমাৰ বয়স হৈ যোৱাৰ পাছত, বুঢ়া বুঢ়ী হৈ যোৱাৰ পাছত আমি যদি প্ৰভুৰ লগত জীৱন যাপন কৰি মৰিম, তেতিয়াহ'লে আমি প্ৰভুৰ সেই স্বৰ্গৰাজ্যলৈ যাম। বাইকত কৈছে তেতিয়া আৰু আমাৰ সুদ বিচাৰ কৰা নহ'ব বুলি কৈছে, আমি ডাইৰেক্ট প্ৰভুৰ সেই ৰাজ্যত সোমাবলৈ পাম বুলি কৈছে। কিন্তু যিবিলাক লোকে, যিবিলাক ল'ৰা ছোৱালী, যিবিলাক খ্ৰীষ্ট বিশ্বাসী ব্যক্তিসকল আছে, প্ৰভুৰ বাক্যমতে জীৱন যাপন কৰা নাই, প্ৰভুৰ শিক্ষাটো লোৱা নাই, তেওঁবিলাকৰ কাৰণে হ'লে সুদ বিচাৰৰ তেওঁবিলাকক ঠাইলৈ আনিব। হালেলুয়া। আহক প্ৰিয়সকল, আজি আমি একটা বিষয় আলোচনা কৰিম, খ্ৰীষ্ট বিশ্বাসী লোকসকল আজি কিয় আত্মিকতাত বৃদ্ধি হোৱা নাই। খ্ৰীষ্ট বিশ্বাসী লোকসকল আজি কিয় আত্মিকতাত বৃদ্ধি হোৱা নাই, এই বিষয়টোৰ ওপৰত আমি দুটা পইণ্ট ৰাখিছোঁ আলোচনা কৰিবলগীয়া। প্ৰথমটো হৈছে ঈশ্বৰীয় শিক্ষা, আৰু দ্বিতীয়টো হৈছে ঈশ্বৰৰ লগত ভাল সম্বন্ধ। তো প্ৰথমে আমি শিকিম ঈশ্বৰীয় শিক্ষা, যাৰ কাৰণে মই বাইক লৈছোঁ প্ৰথম তিমথিয় 4:13, যাৰ যাৰ বাইবেল আছে সকলোৱে ওলাই ল'ব। মই নাযাওঁ মানে তুমি পঢ়াত, উদগনিত আৰু শিক্ষা দিয়াত মনোযোগ কৰা। এই যি পবিত্ৰ বাক্য আমি পঢ়িলোঁ, এই পবিত্ৰ বাক্যটি তিমথিয়লৈ পৌলে লিখিছিলে। তিমথিয় এগৰাকী প্ৰভু যীশু খ্ৰীষ্টৰ ভাল শিষ্য, প্ৰভু যীশু খ্ৰীষ্টৰ এগৰাকী ভাল বিশ্বাসী, নতুনকৈ প্ৰভু যীশু খ্ৰীষ্টক স্বীকাৰ কৰা এজন ব্যক্তি আছিলে, আৰু সেই ব্যক্তিগৰাকী পৌলৰ দ্বাৰাই প্ৰভু যীশু খ্ৰীষ্টক জানিছিলে, আৰু সেয়েহে পৌলে তিমথিয়ক গাইড কৰিছে। ইয়াত কৈছে স্পষ্টকৈ যে মই নাযাওঁ মানে তুমি পঢ়াত, উদগনিত আৰু শিক্ষা দিয়াত মনোযোগ কৰা বুলি কৈছে। প্ৰিয়সকল, প্ৰথম বিষয়টো আমি আলোচনা কৰি আছোঁ ঈশ্বৰীয় শিক্ষা। আজি এই বাইকৰ দ্বাৰাই প্ৰভু যীশু খ্ৰীষ্ট বা ঈশ্বৰ জীৱাই আজি কেটলাছৰ বাপ্তিষ্ট মণ্ডলীত উপস্থিত থকা যুৱক যুৱতীসকলক কৈ আছে, যেতিয়ালৈকে প্ৰভু যীশু খ্ৰীষ্ট নাহিব তেতিয়ালৈকে আমি সকলোৱে পঢ়াত, কি পঢ়াত বুলি ক'লে প্ৰভু যীশু খ্ৰীষ্টৰ বাক্য পঢ়াত, প্ৰভু যীশু খ্ৰীষ্টৰ পবিত্ৰ বাইবেলৰ লগত জড়িত থকা কিতাপবিলাক, প্ৰভু যীশু খ্ৰীষ্টৰ বাক্যৰ লগত জড়িত থকা গ্ৰন্থবিলাক পঢ়াত না। তাৰ পাছত উদগনিত আমি কেতিয়াবা দেখিবলৈ এনেধৰণে পাইছোঁ প্ৰিয়সকল, কিছুমান সময়ত ঈশ্বৰত বৃদ্ধ থকা ব্যক্তিবিলাকে কিছুমান উদগনিমূলক বাক্য আমাক দিয়ে প্ৰিয়সকল। বাক্যত কৈছে সেই উদগনিবিলাকত না, আৰু শিক্ষা দিয়াত কেতিয়াবা আমি দেখিবলৈ পাওঁ প্ৰিয়সকল, অন্যান্য ঈশ্বৰ জীৱাৰ না পবিত্ৰ ব্যক্তিবিলাকৰ দ্বাৰাই, প্ৰভু যীশু খ্ৰীষ্টৰ শিষ্যবিলাকৰ দ্বাৰাই শিক্ষাবিলাক আহে প্ৰিয়সকল পবিত্ৰ বাইবেলৰ। বাক্যত কৈছে সেই শিক্ষা দিয়াত মনোযোগ কৰা বুলি কৈছে। প্ৰিয়সকল, আজি আমাক দৰকাৰ আছে এজ এ খ্ৰীষ্টিয়ান ইউথ হিচাপে, খ্ৰীষ্টীয় বিশ্বাসী যুৱক যুৱতী হিচাপে আজি আমাক দৰকাৰ আছে পঢ়াত, উদগনিত আৰু শিক্ষা দিয়াত মনোযোগ কৰিবৰ কাৰণে। প্ৰিয়সকল, আজি যদি আমি চাম আমাৰ মণ্ডলীবিলাকত কিয় না আত্মিকতাত বৃদ্ধি হোৱা নাই আমাৰ মণ্ডলীবিলাকত বুলি ক'লে, প্ৰিয়সকল এইটো একটা মেইন কাৰণ হ'ব পাৰে প্ৰিয়সকল, যে আজি আমাৰ লোকবিলাক, আজি খ্ৰীষ্ট বিশ্বাসী লোকবিলাক পঢ়াত, উদগনিত না শিক্ষা দিয়া এনেধৰণৰ বিষয়বিলাকক মনোযোগ নকৰে। যেতিয়া কোনোবাই একজন ব্যক্তি উদগনিমূলক বাৰ্তা কৈ থাকে, শিক্ষা দি থাকে, তেতিয়া আমাৰ লোকবিলাকে সেইবিলাক গ্ৰাহ্য নকৰে, নুশুনে, আৰু সেইকাৰণে আজি প্ৰিয়সকল এনে দশা আমাৰ খ্ৰীষ্ট বিশ্বাসী লোকবিলাকৰ জীৱনত। আৰু সেইটো কাৰণ হয় প্ৰিয়সকল, আজি খ্ৰীষ্টীয় ব্যক্তিসকল, খ্ৰীষ্ট বিশ্বাসী লোকসকল আত্মিকতাত বৃদ্ধি হোৱা নাই। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আজি আমি মনোযোগ কৰিব লাগে, আৰু যদি আমি মনোযোগ কৰিছোঁ তেতিয়াহ'লে আমি নিশ্চয় আত্মিকতাত বৃদ্ধি হ'ম প্ৰিয়সকল। হালেলুয়া। একবাৰ চাম 2 তিমথিয় 3:16, গোটেই শাস্ত্ৰ ঈশ্বৰৰ নিশ্বাসিত, 17 পদো,
আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে তাৰ কাৰণে শিক্ষাৰ অনুযোগৰ পতিত উত্থাপনৰ আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক ঈশ্বৰ জিহুৱাৰ যিটো পবিত্ৰ বাক্য আছে শাস্ত্ৰ আছে ঈশ্বৰৰ নিশ্বাসিত হয় বুলি কৈছে ঈশ্বৰৰ অনুমোদিত হয় প্ৰিয়সকল আৰু এই যিটো শাস্ত্ৰ ইয়াক যদি আমি অধ্যয়ন কৰিছো পঢ়িছো ইয়াৰ দ্বাৰা অহা উদগনিমূলক বাৰ্তাবিলাক যদি আমি শুনিছো মনোযোগ কৰিছো শিক্ষাবিলাক মনোযোগ কৰিছো তেতিয়াহলে আমি আত্মিকতাত নিশ্চয়কৈ বৃদ্ধি হ'ম প্ৰিয়সকল কিন্তু আজি এই সকলো বিষয়বিলাকৰ ওপৰত আজি ঈশ্বৰীয় শিক্ষাটো আমাৰ জীৱনত নাই প্ৰিয়সকল না প্ৰথম পইণ্টটো হৈছে ঈশ্বৰীয় শিক্ষা আজি খ্ৰীষ্ট বিশ্বাসী লোকবিলাকৰ জীৱনত নথকাৰ কাৰণে এই অৱস্থা প্ৰেজ দ্য লৰ্ড অৰ্থাৎ আত্মিকতাত বৃদ্ধি নাই আজি যদি আমি আত্মিকতাত বৃদ্ধি কৰিবৰ কাৰণে ইচ্ছা কৰিছো তেতিয়াহলে আমাক দৰকাৰ আছে ঈশ্বৰীয় শিক্ষা প্ৰিয়সকল একবাৰ পঢ়িম ৰোমিয়া 10:17 পদ এতেকে শ্ৰৱণৰ দ্বাৰা বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাহে শ্ৰৱণ হয় প্ৰেজ দ্য লৰ্ড মোৰ প্ৰিয় খ্ৰীষ্টীয় যুৱক যুৱতীসকল স্পষ্টকৈ কৈছে এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস হয় বুলি কৈছে আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাহে শ্ৰৱণ হয় বুলি কৈছে প্ৰিয়সকল খ্ৰীষ্টৰ বাক্যটো আজি যদি আমাৰ জীৱনত আমি শ্ৰৱণ কৰিছো লৈছো হুমাইছো তেতিয়াহলে হেই আমাক প্ৰভু যীশুৰ প্ৰতি বিশ্বাসত বৃদ্ধি কৰিব হালেলুয়া আৰু যেতিয়া আমি প্ৰভুৰ প্ৰতি বিশ্বাসত বৃদ্ধি হ'ম অটোমেটিক্যালি আমি আত্মিকতাটো বৃদ্ধি হ'ম প্ৰিয়সকল আমি প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰা মানে ঈশ্বৰ জীৱাক পবিত্ৰ আত্মাক আমি বিশ্বাস কৰিছো হালেলুয়া আৰু যেতিয়া আমি বাক্যটোক শ্ৰৱণ কৰিম আমাৰ না বিশ্বাসটো অটোমেটিক্যালি আহিব প্ৰিয়সকল আৰু সেই বিশ্বাসটোই আমাক প্ৰভুৰ লগত সম্বন্ধত আমাক দৃঢ় কৰিব প্ৰিয়সকল যিশয়া 5:13 পদ ইয়াত কৈছে এই হেতুকে জ্ঞানৰ অভাৱত মোৰ পৰ্যাবিলাকক দেখান্তৰলৈ নিয়া হৈছে তেওঁবিলাকৰ মানৱন্ত লোক ভোকত আতুৰ হৈছে আৰু তেওঁবিলাকৰ লোকসমূহক পিয়াহে বহিছে প্ৰেজ দ্য লৰ্ড প্ৰিয়সকল কিহৰ কাৰণে বুলি ক'লে স্পষ্টকৈ আমি দেখিবলৈ পাইছো প্ৰিয়সকল কৈছে যে জ্ঞানৰ অভাৱত শিক্ষাৰ অভাৱত প্ৰিয়সকল যদি আমি শিক্ষাটো আহৰণ নকৰিম আমাৰ জীৱনত জ্ঞানটো নাহিব আৰু যদি জ্ঞানটো নাই তেতিয়াহ'লে বাক্যত কৈছে জ্ঞানৰ অভাৱত মোৰ পৰ্যায়বিলাক দেখান্তৰলৈ নিয়া হৈছে বুলি কৈছে প্ৰিয়সকল আমি সেইকাৰণে আজি দৰকাৰ আছে প্ৰিয়সকল ঈশ্বৰীয় শিক্ষাবিলাক ল'বৰ কাৰণে যদি আমি ঈশ্বৰীয় শিক্ষাবিলাক ল'ম তেতিয়াহ'লে আমাৰ জীৱনত ঈশ্বৰৰ প্ৰতি জ্ঞানবিলাক আহিব আৰু সেই জ্ঞানেই আমাক ঈশ্বৰৰ প্ৰতি বৃদ্ধি কৰিব প্ৰিয়সকল আজি যদি আমাৰ মণ্ডলীবিলাকত খ্ৰীষ্ট বিশ্বাসী লোকসকল যদি আত্মিকতাত বৃদ্ধি হোৱা নাই তেতিয়াহ'লে তাৰ একটা প্ৰধান কাৰণ হৈছে আমাৰ ঈশ্বৰৰ প্ৰতি শিক্ষাটো নাই প্ৰিয়সকল ঈশ্বৰৰ প্ৰতি জ্ঞানটো নাই প্ৰিয়সকল তেওঁ যে পৰিত্ৰাণ কৰে তেওঁ যে উদ্ধাৰ কৰে তেওঁ যে আপোনাৰ আৰু মোৰ পাপৰ কাৰণে মৰিছে এই সকলো বিষয়বিলাকৰ ওপৰত আমাৰ জ্ঞান নাই আৰু সেইকাৰণে আজি আমি আত্মিকতাত বৃদ্ধি হোৱা নাই হোসেয়া 4:6 পদ ইয়াত আকৌ কৈছে জ্ঞানৰ অভাৱত মোৰ পৰ্যায়বিলাক নষ্ট হ'ল হে পুৰোহিত তুমি জ্ঞান অগ্ৰাহ্য কৰিলা এই হেতুকে ময়ো তোমাক অগ্ৰাহ্য কৰিম তাতে তুমি মোৰ পুৰোহিত আৰু নহবা তুমি তোমাৰ ঈশ্বৰৰ ব্যৱস্থা পাহৰিলা এই কাৰণে ময়ো তোমাৰ সন্তানবিলাকক পাহৰিম প্ৰিয়সকল আজি স্পষ্টকৈ আমি দেখিবলৈ পাইছো জ্ঞানৰ অভাৱত ঈশ্বৰৰ পৰ্যায়বিলাক নষ্ট হৈ গ'ল বুলি কৈছে আমি যদি কৈছো খ্ৰীষ্ট বিশ্বাসী হওঁ বুলি তেতিয়াহ'লে খ্ৰীষ্টৰ প্ৰতি আমাৰ শিক্ষাটো থাকিব লাগে খ্ৰীষ্টৰ প্ৰতি আমাৰ জ্ঞানটো থাকিব লাগে অন্যথা আমি নষ্ট হৈ যাম প্ৰেজ দ্য লৰ্ড প্ৰিয়সকল প্ৰভু যীশু খ্ৰীষ্টৰ নহাৰ পূৰ্বেই একটা মহাজাতি আছিলে যাক ইজৰাইল বুলি কয় আৰু সেই জাতি এতিয়াও আছে প্ৰিয়সকল ঈশ্বৰৰ মনোনীত বংশ ঈশ্বৰৰ মনোনীত জাতি সেই সময়ত তেওঁবিলাকক চলিবৰ কাৰণে ঈশ্বৰে অনেক বিধিবিলাক দিছিলে জ্ঞানবিলাক দিছিলে শিক্ষাবিলাক দিছিলে তেওঁৰ বিশ্বাসী ভাৱবাদীবিলাকৰ দ্বাৰা লোকবিলাকৰ দ্বাৰা কিন্তু যিবিলাক লোকে সেই শিক্ষাবিলাক মানিছিলে তেওঁবিলাকে আজিও সফল ব্যক্তি হিচাপে ঈশ্বৰৰ বাক্যত আমি দেখিবলৈ পাওঁ প্ৰিয়সকল কিন্তু যিবিলাকে অমান্য কৰিছে তেওঁবিলাকে নষ্ট হৈ গৈছে সেয়েহে প্ৰিয়সকল আজি প্ৰভু যীশু খ্ৰীষ্টৰ পাছত চলা ব্যক্তি হিচাপে খ্ৰীষ্ট বিশ্বাসী লোক হিচাপে খ্ৰীষ্ট বিশ্বাসী যুৱক যুৱতী হিচাপে আজি আপোনাক আৰু মোক দৰকাৰ আছে প্ৰভুৰ প্ৰতি শিক্ষাবিলাক আমি আহৰণ কৰিবৰ কাৰণে আৰু কাৰ পৰা আমি প্ৰভুৰ শিক্ষাবিলাক পাম বুলি ক'লে প্ৰধানকৈ আমি পবিত্ৰ বাইবেল আছে সেই পবিত্ৰ বাইবেলৰ পৰা প্ৰিয়সকল আৰু আমি পবিত্ৰ বাইবেল যদি আমি অধ্যয়ন কৰিছো তেতিয়াহ'লে এই পবিত্ৰ বাইবেলৰ দ্বাৰাই আমি শিক্ষাবিলাক পাম আমি অন্যান্য ট্ৰেইনিং বিলাক লৈ আমি অন্যান্য প্ৰশিক্ষণ বিলাক লৈ আমি প্ৰভু যীশু খ্ৰীষ্টৰ লোকবিলাকৰ সৈতে বহি কথা বতৰা পাতি আমি ঈশ্বৰৰ শিক্ষাবিলাক ল'ব পাৰো প্ৰিয়সকল
আৰু যদি আমি লৈছো তেতিয়াহ'লে ই আমাক নিশ্চয়কৈ লাভদায়ক কৰিব, আমি আত্মিকতাত নিশ্চয়কৈ বৃদ্ধি হ'ম প্ৰিয়সকল। সেকেন্ড পইণ্টটো চাম, ঈশ্বৰৰ লগত ভাল সম্বন্ধ। যোহানে কয় 1 প্ৰিয়সকল, আজি খ্ৰীষ্ট বিশ্বাসী লোকসকল কিয় আত্মিকতাত বৃদ্ধি হোৱা নাই বুলি ক'লে সেকেন্ড পইণ্টটো মই ৰাখিছো, আজি ঈশ্বৰৰ লোকবিলাক ঈশ্বৰৰ লগত ভাল সম্বন্ধ নাই। ঈশ্বৰৰ বিশ্বাসীবিলাক বিশ্বাসটো কৰে প্ৰভু যীশু খ্ৰীষ্ট আছে, ঈশ্বৰ আছে বুলি, কিন্তু কথা হ'ল তেওঁবিলাকে ঈশ্বৰৰ লগত প্ৰভু যীশু খ্ৰীষ্টৰ লগত ভাল সম্বন্ধ ৰখা নাই। আৰু তাৰ ক নম্বৰ বিষয়টো মই এনেধৰণৰ ৰাখিছো, বাক্য অধ্যয়ন। বাক্য অধ্যয়নটো আমাক খুব দৰকাৰ আছে যদি আমি ঈশ্বৰৰ লগত সম্বন্ধ কৰিবৰ কাৰণে ইচ্ছা কৰিছো। যোহানে কয় 1 কৈছে, আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্য স্বয়ং ঈশ্বৰ। প্ৰিয়সকল, আদিতে বাক্যটো আছিলে আৰু বাক্য ঈশ্বৰৰ সৈতে আছিলে আৰু সেই বাক্যটোৱেই স্বয়ং ঈশ্বৰ হয় বুলি কৈছে। প্ৰিয়সকল, সেই বাক্যটোক যদি আমি অধ্যয়ন কৰিছো তেতিয়াহ'লে ঈশ্বৰে আমাৰ লগত কথা পাতিছে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে আজি আপোনাৰ আৰু মোৰ লগত কেনেকৈ কথা পাতে বুলি ক'লে তেওঁৰ বাক্যৰ দ্বাৰা, আৰু যদি আমি পঢ়িছো তেতিয়াহ'লে ঈশ্বৰ জীৱাই তেওঁৰ বাক্যৰ দ্বাৰা আমাৰ জীৱন কথা পাতিছে। তাৰ পাছত খ নম্বৰ বিষয়টো আছে প্ৰাৰ্থনা। ফিলিপিয়া 4:6 তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনৰে ঈশ্বৰৰ আগত জনোৱা হওক। প্ৰিয়সকল, আমাৰ জীৱনত ঈশ্বৰৰ লগত সম্বন্ধ ৰখাৰ আৰু এটা পইণ্ট আছে, আৰু সেই পইণ্টটো হৈছে প্ৰাৰ্থনা। আজি আমাৰ জীৱনত যদি প্ৰাৰ্থনা আছে তেতিয়াহ'লে ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ আছে, আমি তেওঁৰ লগত কথা পাতিছো। প্ৰিয়সকল, সম্বন্ধ বুলি ক'লে ইজনে সিজনৰ প্ৰতি কথা বতৰা, আলাপ আলোচনা ইত্যাদি, নহয় জানো? ঈশ্বৰ জীৱাই আমাৰ লগত তেওঁৰ বাক্যৰ দ্বাৰা কথা পাতে, আমি হ'লে তেওঁৰ লগত প্ৰাৰ্থনাৰে কথা পাতো। আৰু এই দুটা বিষয় খুব দৰকাৰ আছে আত্মিকতাত বৃদ্ধি হোৱা। প্ৰেইজ দ্য লৰ্ড। যদি এই দুটা বিষয় নাই আমাৰ জীৱনত তেতিয়াহ'লে আমি খ্ৰীষ্টত বা আত্মিকতাত বৃদ্ধি হ'ব নোৱাৰিম। হালেলুয়া। তাৰ পাছত সহভাগিতা। প্ৰথম যোহন 1:3-4 যি আমি দেখিলো আৰু শুনিলো তাৰে সংবাদ আমাৰ সৈতে তোমালোকৰ সহভাগিতা হ'বলৈ তোমালোককো দিছো। আৰু আমাৰ যি সহভাগিতা সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশু খ্ৰীষ্টৰ সৈতে সহভাগিতা, আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয় তাৰ কাৰণে আমি এইবোৰ কথা লিখিছো। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াত আমি দেখিবলৈ পাইছো যোহানে একটা পত্ৰ লিখিছে আৰু পত্ৰটোত একটা সহভাগিতাৰ বিষয়ে উত্থাপন কৰিছে। প্ৰিয়সকল, সেই সহভাগিতাটো কেনেকৈ বুলি ক'লে আজি আমি একগোট হৈছো, এইটো এটা সহভাগিতা হয়। প্ৰেইজ দ্য লৰ্ড। যোহানে কৈছে সেইটো সময়ত তেওঁবিলাকৰ যিটো সহভাগিতা সেয়ে পিতৃ আৰু তেওঁৰ পুত্ৰ যীশু খ্ৰীষ্টৰ সৈতে আছিল বুলি কৈছে। আজি আমিও মণ্ডলীৰ লোকবিলাকৰে সৈতে, পবিত্ৰ লোকবিলাকৰে সৈতে, প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰা লোকবিলাকৰে সৈতে আজি আমি সহভাগিতা কৰিব লাগে। যদি আমি কৰিছো তেতিয়াহ'লে তাৰ আমাৰ বেনিফিট কি আছে? যেতিয়া আমি সহভাগিতা কৰো, অৰ্থাৎ গীৰ্জাত উপস্থিত হৈছো, ফাষ্টিং প্ৰেয়াৰত উপস্থিত হৈছো, অন্যান্য পৰিদৰ্শন উপকৰণবিলাকত আমি একত্ৰিত হৈছো, ডেট মিন্স আমি কি বুলি কয় না সহভাগিতা কৰিছো। আৰু সেই সহভাগিতাত আমাৰ বেনিফিট কি আছে বুলি ক'লে আমি ঈশ্বৰৰ বাক্যবিলাক আলোচনা কৰিছো, ইজনে সিজনৰ প্ৰতি আমি কি বুলি কয় কথা পাতিছো, ঈশ্বৰৰ বিষয়ে, বাইবেলৰ বিষয়ে, পবিত্ৰ আত্মাৰ বিষয়ে ইত্যাদি ইত্যাদি বিষয়বিলাকৰ সৈতে যেতিয়া আমি কথা পাতিছো তাত আমাৰ ঈশ্বৰৰ প্ৰতি যিটো আমাৰ জ্ঞান আছে সেইটো আমাৰ ডেভেলপ হৈছে। প্ৰেইজ দ্য লৰ্ড। আৰু যেতিয়া আমি তেনেধৰণে কৰো, ঈশ্বৰ যে আমাৰ লগত থাকে, তেওঁ আমাৰ লগত সময় কটায়, সেই সময় কটোৱাৰ দ্বাৰাই ঈশ্বৰজীৰ আশীৰ্বাদটো, ঈশ্বৰজীৰ অনুগ্ৰহটো, ঈশ্বৰজীৰ যিটো নেকি শক্তি সেইটো আমাৰ জীৱনত ইম্পাৰ্ট হয়। প্ৰিয়সকল, আৰু তেনেকৈ যদি আমি কৰিছো তেতিয়াহ'লে আমি আত্মিকতাত নিশ্চয় বৃদ্ধি হ'ম। কিন্তু দুখৰ বিষয় এইটো হয় যে আজি আমাৰ মণ্ডলীবিলাকত ঈশ্বৰৰ শিক্ষাটো নাই, ঈশ্বৰৰ শিক্ষাটো নাই। তাৰ পাছত ঈশ্বৰৰ লগত ভাল সম্বন্ধটো নাই প্ৰিয়সকল, আৰু সেইকাৰণে দিনকে দিন আজি আমাৰ খ্ৰীষ্টীয় লোকবিলাক পাছ পৰি আছে। প্ৰেইজ দ্য লৰ্ড। বাক্য অধ্যয়নটো নাই প্ৰিয়সকল, প্ৰাৰ্থনাটো নাই প্ৰিয়সকল, সহভাগিতাটো নাই প্ৰিয়সকল, আৰু সেইকাৰণে আজি আমি চেষ্টা হৈ গৈছো প্ৰিয়সকল, আত্মিকতাত বৃদ্ধি হোৱা নাই প্ৰিয়সকল। আমি অলপ আগতে আলোচনা কৰিলো, আমি দেখিছো তাত যে প্ৰভু যীশু খ্ৰীষ্ট আহি আছে, নহয় জানো, আমাক লৈ যাবৰ কাৰণে।
এই পৃথিৱীৰ যেটো কাল আছে শেষ হ'বলৈ গৈ আছে তাৰ পাছত না ক্লেশৰ সময়বিলাক ষ্টাৰ্ট হ'ব যদি বাক্য অধ্যয়ন নাই তেতিয়ালে আমি কথাবিলাক নাজানিম ঈশ্বৰৰ বিষয়বিলাক নাজানি যে তেওঁ কেতিয়া আহিব তেওঁ কেনেকৈ আমাক বিচাৰে আমি কেনেকৈ হাজিৰ হোৱাটো তেওঁ বিচাৰে আমি নাজানিম প্ৰিয়সকল তাৰ পাছত প্ৰাৰ্থনাটো যদি নকৰিম তেতিয়াহ'লে আমাৰ জীৱনত কি দুখ আছে কি সমস্যা আছে আমি সেইটো প্ৰভুৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিম প্ৰিয়সকল আৰু যদি নোৱাৰিছো তেতিয়াহ'লে আমাৰ যিটো প্ৰব্লেম আছে সেই প্ৰব্লেমটোৰ পৰা আমাক ঈশ্বৰজীয়ে তাৰ সলিউশনটো নিদিব আৰু নিদিয়াৰ কাৰণে আমি তাতেই কেকাই থাকিম আৰু যদি আমি সহভাগিতা কৰা নাই তেতিয়াহ'লে আমি ইজনে ইজনৰ সৈতে আমি আমাৰ যিটো জ্ঞান বা ঈশ্বৰৰ যিটো বিষয়বিলাক সেই বিষয়বিলাকত আমি বৃদ্ধি হ'ব নোৱাৰিম ঈশ্বৰৰ আশীৰ্বাদটো ঈশ্বৰৰ শক্তিটো আমাৰ জীৱনত ইম্পাক্ট নহ'ব প্ৰিয়সকল আমি জানো ভাল সংগতিয়ে মানুহক ভাল কৰে বেয়া সংগতিয়ে মানুহক বেয়া কৰে কিন্তু যদি আমি সহভাগিতা কৰিম তেতিয়াহ'লে ঈশ্বৰৰ সংগতিটো আমাৰ লগত থাকিব আৰু যদি ঈশ্বৰৰ সংগতিটো আমাৰ লগত থাকিব তেতিয়াহ'লে মই বিশ্বাস কৰোঁ সেই সংগতিয়ে আমাক ঈশ্বৰৰ নিচিনা আমাক হ'বৰ কাৰণে সহায় কৰিব অৰ্থাৎ আত্মিকতাত বৃদ্ধি কৰিব প্ৰেজ দ্য লৰ্ড আৰু সেইবিলাক আজি আমাক দৰকাৰ আছে আৰু নথকাৰ কাৰণে আজি খ্ৰীষ্টীয় বিশ্বাসী লোকসকল আত্মিকতাত বৃদ্ধি নাই এই বাক্যৰ দ্বাৰাই আজি মই ইয়াত উপস্থিত থকা যিমান খ্ৰীষ্টীয় বিশ্বাসী যুৱক যুৱতীসকল আছে সোশ্যাল মিডিয়াৰ থ্ৰু শুনিবলগীয়া যিমান ব্যক্তিসকল আছে সকলোকে মই একটাই মেছেজ দিবৰ কাৰণে ইচ্ছা কৰিছোঁ আহক প্ৰিয়সকল আমি সকলোৱে ঈশ্বৰৰ শিক্ষাটোক আহৰণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ হওক প্ৰিয়সকল শ্ৰৱণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ হওক প্ৰিয়সকল যাৰ দ্বাৰাই খ্ৰীষ্টৰ প্ৰতি আমাৰ বিশ্বাসটো বৃদ্ধি হ'ব যাৰ দ্বাৰাই আমাৰ আত্মিকতাত আমি বৃদ্ধি কৰিম প্ৰিয়সকল আহক আমি ঈশ্বৰৰ লগত সম্বন্ধ গঢ়িবৰ কাৰণে চেষ্টা কৰোঁ হওক প্ৰিয়সকল পবিত্ৰ বাক্য অধ্যয়নৰ দ্বাৰাই প্ৰাৰ্থনাৰ দ্বাৰাই আৰু সহভাগিতা কৰাৰ দ্বাৰাই আৰু অন্যান্য বহুত বিষয় আছে প্ৰিয়সকল কিন্তু এই বিষয়বিলাক যদি আমি ফলো কৰিছোঁ তেতিয়াহ'লে মই বিশ্বাস কৰোঁ আমি কম হিচাপে হ'লেও আত্মিকতাত বৃদ্ধি হ'ম আৰু সেই আত্মিকতাৰ বৃদ্ধিত ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব আৰু তেওঁলৈ বুলি আমি সাজু হ'বৰ কাৰণে সক্ষম হ'ম আমেন